আমি দেশ সলাবও পাৰোঁ, দেশ বনাবও পাৰোঁ। আৰু কথাটো একদম চিধাকে কওঁ, আৰু এটা কথা কওঁ, যদি দেশ বনাব লাগে, যদি দেশখন সলনি নহয়, যদি আমাৰ মানুহখিনিয়ে কষ্ট পায়, আমাক যদি আমনি কৰে কিছুমান শক্তিয়ে, আমাৰ অনুভৱবোৰ, আমাৰ সেই বিবেকবোৰ বা আমাৰ সেই সৰলতাক দুৰ্বলতা ভাবি পেলাই আমাৰ লগতে যদি ৰাজনীতি কৰি থাকে নহয়, এটা দিন আহিব, এনেকুৱা এটা দিন আহিব যেতিয়া জুবিন যুগৰ জুবিন দেশৰ নৱ প্ৰজন্মই দেশ চলাম বুলি সপোন ৰচিব, আগুৱাই আহিব, আৰু ভাল দেশ জুবিন দেশৰ জুবিন যুগৰ জুবিনদাৰ সেই সোণৰ অসম, সোণৰ দেশখন চলাব কিন্তু আগুৱাই আহিব। মোৰ বিশ্বাস আছে, সময় লাগিব পাৰে, গ্ৰেট থিংছ টেক টাইম। সেইকাৰণে কৈছোঁ, ভাল কাম কৰা, ভাল কৰিবা, আমি আছোঁ, বেয়া কৰিবা গুৰিৰ পৰা আমিয়ে উভৰাই পঠিয়াম কিন্তু। সেইটোলৈ বাট নাচাবা। বয়স সৰু, আমি বয়সীয়াল হ'ম নহয়, পঢ়ি শুনিছোঁ নহয়, মূৰততো কিবা এটা আছে, গৰু বা বুৰ্বক বুলি লিখা নাই কিন্তু। শিক্ষিততো মোতকৈ আৰু শিক্ষিত যুৱক আছে অসমখনত, ঘৰে ঘৰে ভাল ভাল হীৰাৰ দৰে ল'ৰা ছোৱালী জিলিকি আছে, ওলাই আহিব। উৎপাত কৰিবা, প্ৰত্যুত্তৰ পাবা, ভাল কাম কৰিবা, শলাগ পাবা, একদম চিধা কথা।